নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ ফেমেল জিডি কনষ্টেবলৰ কাৰণে যি সকলে আপোনালোকে এক্সাম কোৱালিফাই কৰিছিল 2024 তেওঁলোকৰ ইতিমধ্যে এডমিট কাৰ্ড আহি গল ফিজিক্যাল টেষ্ট মেডিকেল টেষ্টৰ কাৰণে আৰু ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে আপোনালোক কিমান হাইট লাগিব তাৰ পিছত কিমান দৌৰিব লাগিব কিমান দৌৰিলে কিমান নম্বৰ পাব কিমান জপিয়াব লাগিব হাই জাম্প লং জাম্প আৰু যি সকলে কোৱালিফাই কৰিব নোৱাৰিলে 2024 অগ্নিবীৰত এক্সাম দিছিলে তেওঁলোকো ভিডিওটো হেখলৈকে চাব নাইবা আপোনালোকে যদি দিয়াও নাইবা বয়স হোৱা নাছিলে তেন্তে আপোনালোকে আগন্তক যদি দিও বুলি ভাবিছে তেতিয়াও আপোনালোকে ভিডিওটো স্কিপ নকৰি হেখলৈকে চাব কাৰণ স্কিপ কৰিলে বুজি নাপাব হেগিটা যদি আপোনাৰ নাথাকে ভৱিষ্যতে যদি আপুনি এক্সাম কোৱালিফাই কৰে এক্সাম যদি পাস কৰে ফিজিক্যাল টেষ্ট মেডিকেল টেষ্ট দিবলৈ যদি যায় তেন্তে আপোনালোকৰ বহুখিনি অসুবিধাৰ সন্মুখীন হ'ব পাৰে বা এক্সাম পাস কৰি আপোনালোকে একো কামত নাহিব পাৰে যি সকলেটো অলৰেডি পাস কৰিলে তেওঁলোকৰ ইতিমধ্যে ইমেইলত আপোনালোকৰ এডমিট কাৰ্ড কেইখন এডমিট কাৰ্ড সমূহ দিলেই অলৰেডি ডাউনলোড কৰিলে আপোনালোকে ডকুমেন্ট কি লগত লৈ যাব লাগিব গুটেকিটা মোস্ট ইম্পৰ্টেন্ট ভিডিও হ'ব আপোনালোকে হেখলৈকে চাব ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰিলে নিৰঞ্জন বৰা নামৰ তেন্তে বহুত ধন্যবাদ আৰু যদি তোমালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাখত যেটো বেল আইকন আছে সেই বেল আইকনটো প্ৰেছ কৰি মানে দবাই অল কৰি থৈ দিয়া তেতিয়া মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিওসমূহ আপলোড দিলে প্ৰতিটো ভিডিওৰ নটিফিকেশন পাবা আৰু কন্টিনিউ ভিডিওখিনি কিবা পোষ্ট উলালে হ'ব বা ফিজিক্যাল টেষ্টৰ এডমিট কাৰ্ড আহিলে হ'ব প্ৰতিটো ভিডিওৰ নটিফিকেশন পাই কন্টিনিউ ভিডিওখিনি চাই তোমালোকৰ সহায় হৈ যাব কোনো ধৰণৰ প্ৰবলেম অসুবিধাৰ সন্মুখীন হ'ব নালাগে এতিয়া মোস্ট ইম্পৰ্টেন্ট যি সকলে এডমিট কাৰ্ড ডাউনলোড কৰিলে কি লৈ যাব লগত প্ৰথম যিখন এডমিট কাৰ্ড আহিছে এডমিট কাৰ্ডখন নিশ্চয় মোৰ বহু কেইগৰাকী সাবস্ক্ৰাইবাৰ যেটো 10 গৰাকীমান সাবস্ক্ৰাইবাৰ পাস কৰিছে মই আগত যেটো অগ্নিবীৰৰ ওপৰতে প্ৰথম ভিডিও মোৰ ইউটিউব চেনেলটো গ্ৰো হৈছিলে বহু কেইগৰাকী কন্টাক্ট আছে আপোনালোকৰ এডমিট কাৰ্ডসমূহ নিশ্চয় আপোনালোকে ডাউনলোড কৰিলে তাত লিখা আছে স্পষ্টকৈ আপোনালোকে যদি চাইছে তেন্তে বহুত ভাল কথা আৰু নাই যোৱা যদিও মই থুলমুলকে কৈ দিছো প্ৰথম হল এডমিট কাৰ্ডখন আপুনি ডকুমেন্ট কিটা চাই লওক এডমিট কাৰ্ডখন লৈ যাব যিখন ডাউনলোড হৈছে তাৰ লগতে আধাৰ কাৰ্ড পান কাৰ্ড আধাৰ কাৰ্ড সকলে যেহেতু আছে বা যদিও নাই পান কাৰ্ড যদি আছে নাইবা ভোটাৰ কাৰ্ড যদি আছে ভোটাৰ কাৰ্ডটো হয়তো নাথাকিব পাৰে যেহেতু 17 বছৰৰ পৰাই আপোনালোকে এপ্লাই কৰিব পাৰিছিলে বা কিছুমানৰ 18 বছৰ হৈছে যদিও ভোটাৰ কাৰ্ডটো বনা নাছিলে কোনো প্ৰবলেম নাই যদিও আধাৰ কাৰ্ডটো যদি আছে সকলোৱে আধাৰ কাৰ্ডটো নিশ্চয় থাকিবই আধাৰ কাৰ্ডটো আপোনালোকে লৈ যাব লাগিব লগত আৰু এডমিট কাৰ্ডখন লগত ল'ব লাগিব যিখন এডমিট কাৰ্ড ডাউনলোড হৈছিলে এই দুটা ডকুমেন্ট গম পালে তাৰ পিছতে এইজটোৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট ডকুমেন্ট হল মেট্ৰিকৰ এডমিট কাৰ্ডখন মেট্ৰিকৰ যিখন এডমিট কাৰ্ড আছিল সেইখন লগত নিব লাগিব তোমালোকে তাৰ পিছত আহিল মেট্ৰিকৰ মাৰ্কশিটটো যেটো সেকেন্ড ডিভিজন হলহে এপ্লাই কৰিব পাৰিছিলে যদি কম পাৰ্সেন্টেজ থাকিও পাৰ্সেন্টেজ বেছি কৰি যদি এপ্লাই কৰিছিলে ইয়াত ধুনিয়াকে ৰিজেক্ট হৈ যাব মানে মেট্ৰিকৰ মাৰ্কশিটখন নিবই লাগিব আৰু লগতে আপোনালোকৰ ক্যাৰেক্টাৰ সাৰ্টিফিকেটখন কি হল গাঁওবুঢ়া ওচৰপা নিলেও হয় কিন্তু বৰ্তমান অনলাইন কৰিব পাৰি পুলিশ ভেৰিফিকেশন মোবাইলতে কৰিব পাৰি বা ওচৰত যদি কম্পিউটাৰ দোকান আছে জলদি কৰি ললে হ'ল মানে 10 দিন নালাগে 5 দিনতে আজিকালি পুলিশ ভেৰিফিকেশন ওলাই যায় আধাৰ কাৰ্ডটো হলে হ'ল ধুনিয়াকে পুলিশ ক্যাৰেক্টাৰ সাৰ্টিফিকেটখন উলিয়াই লৈ যাব লাগিব আৰু মেডিকেল মাৰ্কশিট সাৰ্টিফিকেট এডমিট আৰু পুলিশ ক্যাৰেক্টাৰ সাৰ্টিফিকেট এডমিটখন আৰু আধাৰ কাৰ্ড আৰু লগতে আৰু যদি আনমেৰিড সাৰ্টিফিকেট যেটো মেৰিড হলে নহব আনমেৰিড সাৰ্টিফিকেটটো গাঁওবুঢ়া ওচৰৰ পৰা পঞ্চায়তৰ পৰা গাঁও পঞ্চায়তৰ পৰা নাইবা স্কুল প্ৰধান শিক্ষকৰ পৰা বনাই নিলো হ'ব আনমেৰিড সাৰ্টিফিকেট এইকিটা আপোনালোকে লৈ গলে কোনো ধৰণৰ প্ৰবলেম নহয় আৰু বাৰ্থ সাৰ্টিফিকেট যদি আছে লৈ গলে হল খালি অনলাইন কৰাখন লাগিব যদিও নাই মেট্ৰিকৰ এডমিটটো নিলে হৈ যাব এইকিটাই ডকুমেন্ট লাগে মোস্ট ইম্পৰ্টেন্ট আৰু কোনো ধৰণৰ এক্সট্ৰা ডকুমেন্টৰ প্ৰয়োজন নাই আৰু যদি কিবা লিখা আছে মই যেহেতু এডমিট কাৰ্ড মোৰ হাতত এতিয়ালৈকে এখনো পৰা নাই মই বিচাৰিছিলো কিন্তু মোক দিয়া নাই বৰ্তমানলৈকে হয়তো পাহৰি আছে চাগে হেকিটা ডকুমেন্ট হলে কোনো ধৰণৰ প্ৰবলেম নহয় ডকুমেন্টৰ কথাটো হৈ গল তাৰ পিছত আহিলে হাইট কিমান লাগিব আমাৰ অসমৰ ছোৱালীৰ কাৰণে যেহেতু অল ইন্ডিয়া ছোৱালীৰ কাৰণে হাইটটো লাগে 162 সেন্টিমিটাৰ কিন্তু আমাৰ অসম নৰ্থ ইষ্ট হিল এৰিয়া যেহেতু পৰে অসমৰ হলে 4 সেন্টিমিটাৰ ৰিলেক্সেশন আছে হাইটটো কিন্তু থাকিব লাগিব 162 পৰা 4 সেন্টিমিটাৰ যদি ৰিলেক্সন কৰি দিয়ে 158 সেন্টিমিটাৰ ছোৱালী কিন্তু হাইটটো থাকিবই লাগিব মোস্ট ইম্পৰ্টেন্ট হেতু হাইট থাকিলেহে কোৱালিফাই হ'ব বা পাস কৰিব তাতকে কম আছে যদি দৌৰিবলৈকে নাপাব এটো একদম পুৰা ভালদৰে কথাটো শুনি লব আৰু যেহেতু আমাৰ অসমৰ ৰানিংটো শিলঙতে হ'ব কোনো বেলেগ জায়গাত যেহেতু নহয় অসমৰ শিলঙতে হ'ব
আৰু নৰ্থ ইষ্টৰ গোটেইকেইখন ষ্টেটৰ শ্বিলঙতে যিহেতু ছোৱালী ফিমেলৰ ৰানিংটো হয় অসমৰ শ্বিলঙত হ'ব শ্বিলঙলৈ যাব লাগিব তাৰপিছত আহিলে হাইটটো 158 সেন্টিমিটাৰ হাইটটো কিন্তু থাকিব লাগিবই তাৰপিছত আহিলে ফিজিক্যাল টেষ্টৰ কি হ'ব প্ৰথম হ'ব ৰানিং 1600 মিটাৰ ৰানিং কৰিব লাগিব এক্সেলেন্টত সোমাবলৈ হলে 7 মিনিট 30 সেকেন্ডৰ আগত যদি তোমালোকে সোমাব পৰা পুৰা 60 ভিতৰত 60 নম্বৰ পাবা আৰু 8 মিনিটৰ ভিতৰত যদি সোমোৱা 1600 মিটাৰটো তেতিয়া কোৱালিফাই হ'ব 7 মিনিট 30 সেকেন্ডৰ পৰা 8 মিনিটৰ ভিতৰত সোমালে কোৱালিফাই হ'ব তাত 48 নম্বৰ দিব আৰু তাৰ পিছত লং জাম্প হ'ব 10 ফুট লং জাম্প মাৰিবলৈ তাত কোনো ধৰণৰ নাম্বাৰ নাথাকে তাৰ পিছত হাই জাম্প মাৰিবলৈ 3 ফুট তাতো কোনো ধৰণৰ নম্বৰ নাথাকে কিন্তু পৰাপক্ষত যদি এক্সাম পাস কৰিছে যদি এডমিট আহিছে ৰানিংটো এক্সেলেন্ট মাৰিবলৈ চেষ্টা কৰিবা 60 ভিতৰত 60 পালে ইফালে এক্সামত যদি কম নম্বৰ আছে তেতিয়া চাকৰিটো পোৱা ধুনীয়াকৈ চান্স থাকিব আৰু যিসকলৰ এনসিসি আছে ধুনীয়া চান্স থাকিবই বা এনসিসি নাই যদিও যিসকলৰ জেনেৰেল পাস কৰিছে তেওঁলোকো ৰানিংটো এক্সেলেন্ট মাৰিবলৈ চেষ্টা কৰিবা তাৰ পিছত আৰু এটা ইম্পৰ্টেন্ট কথা হ'ল যদি তোমালোকৰ স্পৰ্ট কিবা যদি এথলেটিক্স খেলা ফুটবল খেলা ভলিবল খেলা যদি কিবা যদি খেলা স্পৰ্টৰ সাৰ্টিফিকেট যদি আছে স্কুল লেভেলত খেলা থাকিলো এখন লৈ যাবা এখন তাত সাবমিট কৰিবা বহুতখিনি সহায় হ'ব মানে চাকৰি পোৱাৰ ক্ষেত্ৰত বহুত চান্স হৈ যাব যাৰ স্পৰ্ট থাকে বা এনসিসি থাকে ডাইৰেক্ট যদি ফিজিক্যাল মেডিকেল কোৱালিফাই কৰে ডাইৰেক্ট লৈ এক্সাম কোৱালিফাই হোৱাৰ পিছত হেনো কথা অগ্নিবীৰটো তেনেকুৱাই হ'ব সেই স্পৰ্টৰ সাৰ্টিফিকেটখন লৈ যাবা এইকেইটাই আৰু হাইটটো কথা ক'লোই আৰু চেষ্ট টেষ্ট কোনো ছোৱালী কোনো ধৰণৰ নজুখে আনমিট যিকেইটা ডকুমেণ্ট কৈছে সেইকেইটা লৈ গ'লে কোনো ধৰণৰ টেনশ্যন নাই সেইহেতু যিসকলেতো কোৱালিফাই কৰিছে এডমিট কাৰ্ড ডাউনলোড কৰিছে ধুনীয়াকৈ ভিডিঅ'টো চাইছে আৰু নাই যিসকলে কোৱালিফাই কৰিব নোৱাৰিলে এইবাৰ 2025ত ভেকেঞ্চি আহি আছে নতুন অগ্নিবীৰ যিহেতু এয়াৰফ'ৰ্চ অলৰেডি ওলালে নেক্সট মই যিমান পাৰোঁ সোনকালে অগ্নিবীৰ ল'ৰা ছোৱালীক কেতিয়া পোষ্ট আহিব অনলাইন এপ্লাই কেতিয়া ষ্টাৰ্ট হ'ব সিলেকশন প্ৰসেস কেতিয়া হ'ব কোৱালিফিকেশ্যন কিমান লাগিব মেট্ৰিক পাছ হ'লে হয় যিহেতু বয়স কিমান লাগিব 70 বছৰৰ পৰা এপ্লাই কৰিব পাৰিব আপোনালোকে ফুল ডিটেইলছত A to Z ভিডিঅ' এটা লৈ আহিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ল'ৰা ছোৱালী সকলোৰে কাৰণে অগ্নিবীৰ ইণ্ডিয়ান আৰ্মিৰ কাৰণে আৰু এইটো ভিডিঅ' যিমান লগৰ বন্ধু বান্ধৱী আছিলে দাদা বাইদেউ আছিলে সকলোকে শ্বেয়াৰ কৰি দিব যিসকলে অগ্নিবীৰত যাবলৈ আৰ্মিত ইচ্ছা আছে তেওঁলোকৰ সুবিধা হ'ব ছোৱালীসকলৰ আৰু ল'ৰাৰ বিষয়ে মই অলৰেডি নেক্সট ভিডিঅ' লৈ আহিম আৰু আগত মই অলৰেডি বহুত দিনৰ আগতে দিয়া আছে এইখিনি ভিডিঅ' চাই ল'ব পাৰে আজি ভিডিঅ'টো এইখিনি ইনফৰমেশ্যনে দিলোঁ যদি ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখিব ডেসক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলটো লিংক দিছোঁ টেলিগ্ৰামটো সাবস্ক্ৰাইব কৰি ল'ব ইউটিউবত যদি নটিফিকেশ্যন নাপায় টেলিগ্ৰামত প্ৰতিটো ভিডিঅ' লিংক দি থাকোঁ তাত ধুনীয়াকৈ প্ৰতিটো কণ্টিনিউ ভিডিঅ'খিনি চাই থাকিব আৰু ডেসক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংকটো দি দিম এইটো ভিডিঅ' হোৱাটছআপ গ্ৰুপটো জইন হ'ব বুলিলেও জইন হ'ব পাৰিব আৰু ইনষ্টা আইডিটো দি দিছোঁ ইনষ্টা যদি ইউজ কৰা ৰিল চিল যদি চাব বিচাৰা মোৰ ৰিলবোৰ পাই থাকিবৰ বাবে ফ'ল' কৰি ল'বা আজি ভিডিঅ' এইখিনিয়ে ইনফৰমেশ্যন দিলোঁ লাইক কৰি দিব কমেণ্ট কৰিব আৰু যদি কিবা জানিবলৈ থাকিলে বা ক'বলৈ যদি থাকি গৈছে নেক্সট অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আৰু কোনোবা যদি কোৱালিফাই হোৱা নতুন জইন হোৱা যদি কোনোবা ছোৱালী আছে কমেণ্ট কৰিব হোৱাটছআপ গ্ৰুপত জইনিং হ'ব টেলিগ্ৰাম চেনেলত জইনিং হ'ব ইনষ্টাত জইনিং হৈ ল'ব মোৰ লগত আৰু কিবা জানিবলৈ থাকিলে সুধিব পাৰিব নেক্সট অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ